বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানত বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰিবলৈ লৈছে মানাহ ফেষ্টিভেল। আমি উপস্থিত হৈছো মানাহ ফেষ্টিভেলৰ ক্ষেত্ৰত আৰু মানাহ ফেষ্টিভেলত ইতিমধ্যে ব্যাপক আয়োজন চলিছে। 25 জানুৱাৰীৰ পৰা 31 জানুৱাৰীলৈকে এই ফেষ্টিভেল চলিব। আমি শেহতীয়াকৈ এটা ব্যতিক্ৰমী দৃশ্য দেখুৱাবলৈ যত্ন কৰিম। কেইবাখনো সমাজ ব্যৱস্থা ইয়াত উপস্থাপন কৰা পৰিলক্ষিত হৈছে। এয়া হৈছে এখন আদিবাসী সমাজ। আদিবাসীসকলে কেনেদৰে থাকে, কেনেদৰে বসবাস কৰে, ঘৰ কেনেকুৱা আজি ইয়াত উপস্থাপন কৰা হৈছে। কাষৰতে বড়ো সমাজ এখন প্ৰদান কৰা হৈছে। কাষৰতে আছে কোচ ৰাজবংশীসকলে কেনেদৰে বসবাস কৰে, কি কেনেকুৱা ঘৰত থাকে, কেনেদৰে পূজা অৰ্চনা কৰে, আটাইকেইটা দিশ আচলতে সামৰি লোৱা হৈছে আৰু ইয়াত উপস্থাপন কৰা হৈছে যে গোৰ্খাসকলে কেনেদৰে আচলতে থাকে, কেনেদৰে বসবাস কৰে। এতিয়ালৈকে সম্পূৰ্ণ হৈ উঠা নাই যদিও প্ৰস্তুতি তুংগত কৰি তুলিছে। ইয়াত বিভিন্ন জনে আচলতে কাম কাজত ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে। আমি কথা পাতিবলৈ যত্ন কৰিম। দাদা, কেনেকে ফেষ্টিভেল আহি আছে নেকি? ফেষ্টিভেল আহি আছে। আপোনালোকৰ এইটো কি হ'ব? এইটো আমাৰ বড়ো কালচাৰ আৰু বড়ো কালচাৰ দেখাব। মানে এইটো ঘৰটো হ'ল আমাৰ খবৰা বুলি কয়। আমাৰ বড়ো ভাষাত খবৰা বুলি কয়। আৰু এই পাকঘৰটো আমাৰ ইছুং বুলি কয় বড়ো ভাষাত। আৰু ইফালে আমাৰ ইয়াতে এই শালগৰা, শাল বোৱা এইটো ঘৰ হ'ব। আৰু ইফালে গোৱালি ঘৰ আছে, আৰু সেই খেৰপুঞ্জী আছে, আৰু ইফালে আমাৰ বাথৌ মন্দিৰ আছে, তাৰ পিছতে আৰু ভঁৰাল ঘৰ আছে। এইটো আৰু কাইলৈকে সম্পূৰ্ণ হৈ উঠিব এইবিলাক? কাইলৈ সম্পূৰ্ণ হৈ উঠিব। আমাৰ বড়ো সকলৰ মানে যিকোনো খাৱা দাৱা চলে এইটো চব পাব ইয়াত পাব। এই গাংজেমা পকাৰ পৰা, এংখাউৰীৰ পৰা চব মাছ মাংস চব পাব ইয়াতে। মানে আমাৰ বড়ো কালচাৰত যিকোনো মানে খাই এইটো মানে চব পাব আৰু ঘৰৰ মাজৰ সমান্তৰালকৈ ইয়াত দেখা গৈছে কোচ ৰাজবংশীসকলৰ। জানিবলৈ চেষ্টা কৰিম। দাদা, এইটো কোচ বা ৰাজবংশী লোকে এনেদৰে বসবাস কৰে? হয়। ইয়াত কি আচলতে সজাইছে? এইটো ডাঙৰ ঘৰ, হয়, থাকা ঘৰ, এইটো পাকঘৰ, এইটো ধানৰ ভাকৰি, এইটো মন্দিৰ হৈ আছে, এইটো গলি ঘৰ, এইটো খেৰপুঁজি, সেইফালে পোৱা হৈ আছে। কিমান দিন লাগিলে আপোনালোকৰ? মোটামুটি 6 দিন মান লাগে। এতিয়ালৈকে শেষ হ'ব কাম? কালিলৈ শেষ হ'ব। আচলতে এইসকল কৰ্মৰত লোক দিনে নিশা কাম কৰাত ব্যস্ত হৈ পৰিছে। আমাৰ এতিয়া উদ্যোক্তা সমিতিৰ সম্পাদক আছে, আমি জানিবলৈ চেষ্টা কৰিম তাতে কেতিয়াৰ পৰা কেনেদৰে কাৰ্যসূচী হাতত লৈছে। হয়, আমি প্ৰথমবাৰৰ বাবে ইমান বৃহৎ আকাৰে মানাহ মহোৎসৱ হিচাপে আমি উদযাপন কৰিব ওলাইছো। 25 জানুৱাৰীৰ পৰা 31 জানুৱাৰীলৈ 7 দিনীয়া কাৰ্যসূচী থাকিব। আৰু এই 7 দিনীয়া কাৰ্যসূচীত আমি আমাৰ স্থানীয় যি অসমৰ বিভিন্ন জাতি জনগোষ্ঠী আছে, এই জনগোষ্ঠীসমূহৰ আমি সাজপাৰৰ পৰা আৰম্ভ কৰি তেওঁলোকৰ থকা ঘৰৰ পৰা আৰম্ভ কৰি খাদ্য সম্ভাৰৰ আমি বিভিন্ন ধৰণৰ বিপণী বা এক্সিবিশ্যন আমি কৰিম। লগতে আমাৰ যিসকল জাংগল এক্টিভিটি থাকিব, জাংগল এক্টিভিটিৰ সুবিধাসমূহ আমাৰ পৰ্যটকসকলে অলপমান কম ৰেটত ল'ব পাৰিব তেওঁলোকে। প্লাছ লগতে আমাৰ বাহিৰা এক্টিভিটি থাকিব। আমাৰ সৰু ল'ৰা ছোৱালীৰ বাবে খেলা ধূলাৰ ব্যৱস্থা কৰা হৈছে। বিভিন্ন ধৰণৰ নেচাৰৰ ওপৰত ভিত্তি কৰি আমাৰ চেল্ফি পইণ্টবোৰ বনোৱা হৈছে। তো ক'বলৈ গ'লে আমাৰ মানে বৰ্তমানলৈকে আমাৰ গোটেইখিনি যা যোগাৰ এতিয়া মানে সমাপ্ত, মানে অন্তিম পৰ্যায়ত আছে। তো আশা কৰোঁ যে এই ফেষ্টিভেলটোত অসমৰ তথা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা পৰ্যটক আহি পেলাই এই ফেষ্টিভেলৰ আমোদ লওক। আৰু তাৰ কাৰণে মই সকলোকে আপোনালোকৰ জৰিয়তে মই আহ্বান জনাব বিচাৰিম, সকলোৱে যাতে ফেষ্টিভেলটোত আহি অংশগ্ৰহণ কৰক। কাৰ্যসূচীৰ ভিতৰত মুখ্য বা কিবা তেনেকুৱা কাৰ্যসূচী ৰাখিব নেকি? মুখ্যকে যিহেতু আমি কনজাৰভেশ্যন আৰু ইক' টুৰিজিম প্ৰমোচনৰ কাৰণে আমি এই ফেষ্টিভেলটো অৰ্গেনাইজ কৰিছো, গতিকে সেই সন্দৰ্ভত আমাৰ কনজাৰভেশ্যনৰ বিষয়ে সবিশেষ থাকিব। আৰু আমাৰ ট্ৰেডিশ্যনেল যিখিনি আপলিফমেণ্ট, আমাৰ ওচৰে পাজৰীয়া যিখিনি ফ্ৰিঞ্জ ভিলেজৰ যিখিনি চেল্ফ হেল্প গ্ৰুপৰ পৰা আৰম্ভ কৰি আমাৰ মহিলাসকল হওক বা আমাৰ পুৰুষসকলে যিখিনি খাদ্য সম্ভাৰৰ পৰা আৰম্ভ কৰি বাঁহ বেতৰ মানে বস্তুবিলাক তেওঁলোকে তৈয়াৰ কৰে, এই বস্তুবিলাক তৈয়াৰৰ কাৰণে তেওঁলোকক এটা মাৰ্কেট মানে দিবলৈ আমি এটা প্ৰচেষ্টা হাতত লৈছো। হয়, আমাৰ মানাহৰ টুৰিজিম, ইক' টুৰিজিম, টি টুৰিজিম, ৰুৰেল টুৰিজিম, এই আৰু হোমষ্টে বিলাকক কেনেকে আমি হোমষ্টে বিলাকৰ জৰিয়তে বিজনেছ এটা কৰিব পাৰো, এই গোটেইখিনিৰ ওপৰতে আমাৰ ইণ্টেলেকচুৱেল মিট এটা ৰখা হৈছে। 2 দিনীয়া, মানে 2 দিন বেলেগ বেলেগকে ৰখা হৈছে। এদিন ইক' টুৰিজিম ডেভেলপমেণ্টৰ কাৰণে আৰু এদিন ৰখা হৈছে টি টুৰিজিম, ৰুৰেল টুৰিজিমৰ ডেভেলপমেণ্ট। ৰাতি আমাৰ প্ৰত্যেক দিনাই ৰাতি আমাৰ বিভিন্ন মানে কালচাৰেল শ্ব' বিলাক আৰম্ভ হ'ব। যেনেকে আমাৰ বিহু থাকিব, বাগৰুম্বা থাকিব, গোৰ্খা মানে নৃত্য থাকিব, সত্ৰীয় নৃত্য থাকিব, আমাৰ ৰাজবংশী নৃত্য থাকিব। লগতে তেওঁলোকৰ পিছত আমাৰ যিসকল স্থানীয় কণ্ঠশিল্পীৰ দ্বাৰা আমাৰ বিভিন্ন প্ৰগ্ৰাম আছে। গোটেই 7 দিনৰ প্ৰথম দিনা আমাৰ ফুকন বড়ো থাকিব আৰু বাবলু চৰেণ, তেওঁ আদিবাসী জনগোষ্ঠীৰ বৰ এটা প্ৰচলিত নাম, তেওঁ থাকিব। আৰু স্বৰাজ দাস থাকিব, সুলেখা বসুমতাৰী থাকিব, বড়ো জনগোষ্ঠীৰ মানে হেৰিৰ পৰা। গতিকে তেনেধৰণে আমাৰ ভালে কেইজন থাকিব, গায়ক থাকিব।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ